দুৰ্গম এলেকাত শিক্ষকৰ নাটনি দূৰ কৰিবলৈ নতুন চিন্তা চৰ্চা কৰিছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে। দুৰ্গম অঞ্চলত ক্লাষ্টাৰ ভিত্তিত কেডাৰ পদ সৃষ্টি কৰি শিক্ষক নিযুক্তি দিয়াৰ কথা ভাবিছে শিক্ষা বিভাগে। আৰু দুৰ্গম এলেকাৰ পৰা বদলি হৈ যাব নোৱাৰিব সেইসকল শিক্ষক। নিয়মীয়া নিযুক্তি নোহোৱালৈকে শিক্ষকৰ নাটনি দূৰ কৰিবলৈকো পদক্ষেপৰ চিন্তা চৰ্চা কৰিছে এতিয়া শিক্ষা বিভাগে। বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীক ইণ্টাৰ্ণশ্বিপ হিচাপেও এনে দুৰ্গম এলেকাত নিযুক্তি দিয়াৰ কথাও ভাবিছে শিক্ষা বিভাগে। এবছৰৰ বাবে ফেলোশ্বিপ দিব বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীসকলক। তেওঁলোকৰ ইয়াৰ বিনিময়ত চৰকাৰে মাননি দিব। আৰু ঠিকাভিত্তিক অস্থায়ী শিক্ষক নিযুক্তি দিলে বহু অসুবিধা হয়। কিছুদিন পাছত তেওঁলোকে চাকৰি নিয়মীয়াকৰণ বিচাৰি আন্দোলন কৰে। অহা ২৭ মাৰ্চত ঘোষণা কৰা হ'ব গুণোৎসৱৰ ফলাফল, সেই কথাও কয় শিক্ষামন্ত্ৰী। এটা অনলাইন পোৰ্টেলৰ জৰিয়তে কোনো ফাইল নোহোৱাকৈ আমি প্ৰায় ৩৫,০০০ শিক্ষকৰ বদলীকৰণ ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। এতিয়া ধুবুৰী, মানকাছাৰ, বৰপেটা আদি জিলাত কৰ্মৰত শিক্ষক যিসকলে 10 বছৰ সম্পূৰ্ণ কৰিছে, তেওঁলোকৰ যদি পোৰ্টেল খোলা যায়, অনলাইন পোৰ্টেলত লিখা আছে ট্ৰান্সফাৰ এপ্ৰুভড, কিন্তু সাবজেক্ট টু ৰিলিজ মানে ৰিলিজটো হ'ব সাবজেক্ট টু ৰিপ্লেচমেণ্ট। কাৰণ আজি গোৱালপাৰা হওক, ধুবুৰী কাছাৰ আৰু ধুবুৰী মানকাছাৰ, তাতে পিটিআৰটো হাই মানে ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা কম। সেইকাৰণে মই বহুত শিক্ষকৰ বদলীকৰণত অনুমোদন জনোৱাৰ পাছতো তেওঁলোকৰ ৰিলিজ অৰ্ডাৰটো দিয়া নাই। কেতিয়া তেওঁলোকৰ ৰিপ্লেচমেণ্ট পাব, অৰ্থাৎ নতুন শিক্ষক আহিব, তেতিয়াহ'লেহে তেওঁলোকে ৰিলিজ অৰ্ডাৰ লৈ তাৰ পৰা যাব পাৰিব। দ্বিতীয় এটা সমস্যা ক'ত আছে, শিক্ষকসকল যাব নিবিচাৰে দুৰ্গম অঞ্চলবিলাকত। এনেকুৱা বহুত চৰ অঞ্চল আছে য'ত কোনো শিক্ষকে তালে বদলি হৈ ৰেচনেলাইজ হৈ যাব নিবিচাৰে। গতিকে সৰ্বশক্তি প্ৰয়োগ কৰে, বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলায় যাতে তেখেতৰ বদলীকৰণটো চৰ অঞ্চললৈ নহয়। মাননীয় মুখ্যমন্ত্ৰীৰ লগত সিদিনাখন এই বিষয়ত আলোচনা কৰিছো। তেখেতে কৈছে এটা উপায় আছে যে আমি শিক্ষকৰ পদ এই চৰ অঞ্চলত, দুৰ্গম অঞ্চলত এনেকুৱাকে ইয়াক স্কুল কেডাৰ কৰি পেলাব লাগিব। অৰ্থাৎ মই যদি আলুপাতি চৰৰ এখন বিদ্যালয়ত সেই বিদ্যালয়খনৰ কাৰণে শিক্ষকৰ পদ সৃষ্টি কৰিম, যিটো সেইখন বিদ্যালয়ৰ পৰা তেওঁ বেলেগ কোনো বিদ্যালয়লৈ বদলি হৈ যাব নোৱাৰে। বা এটা চৰত এটা ক্লাষ্টাৰ কৰিম, তেওঁ সেই চৰটোৰ ভিতৰতে এখন স্কুলৰ পৰা আন এখন স্কুললৈ যাব পাৰিব, কিন্তু তেওঁ ধুবুৰী টাউনলৈ ওলাই আহিব নোৱাৰে। এই বেকৱাৰ্ড এৰিয়া চৰ অঞ্চলৰ কাৰণে ক্লাষ্টাৰ ভিত্তিক যি নতুন শিক্ষকৰ কেডাৰ আমি সৃষ্টি কৰিম, তাতে সেই অঞ্চলৰ যদি কোনো আবেদনকাৰী প্ৰাৰ্থী থাকে, সেই প্ৰাৰ্থীক 5 নম্বৰ বা 10 নম্বৰ এক্সট্ৰা নম্বৰ দিয়াৰ কাৰণেও ব্যৱস্থা কৰিম, যাতে সেই অঞ্চলৰ লৰাই চাকৰি পায়। আমি বিশ্ববিদ্যালয়ৰ লগত কথা পাতিছো যে আপোনালোকে আমাৰ স্কুলবিলাকত আপোনালোকৰ যিসকল মানে পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট, আনকি গ্ৰেজুৱেট ষ্টুডেণ্ট যিসকল আছে, তেওঁলোকক ইণ্টাৰ্ণশ্বিপ কেনেকে দিব পাৰে, তেওঁলোক তাৰ বিনিময়ত আমি কিবা এটা মাননিও দিম।